পদূলিমুখত হেপাহৰ ৰঙালী বিহুটি ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। চাৰিওফালে এতিয়া দেখিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি আৰু মাকুৰ শব্দৰে ৰজন জনাইছে সমগ্ৰ চৌদিশ। এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰাৰ এখন গাঁৱত। ৰাভা জনগোষ্ঠী বসতিস্থল এটা গাঁও কুৰাভাষা গাঁৱত উপস্থিত আছো আৰু পৰিৱেশ দেখুৱাম। কুৰাভাষা গাঁৱত দেখিবলৈ পোৱা গৈছে শিপিনীসকল এতিয়া তাঁতশালত ব্যস্ত হৈ পৰিছে। তেওঁলোকে অসমীয়াৰ স্বাভিমান যি বিহুৱান তেওঁলোকে প্ৰস্তুত কৰিছে আৰু শিপিনীসকল প্ৰায় এমাহৰ পৰা এমাহ জুৰি তেওঁলোক এনেদৰে তাঁতশালত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ পৰম্পৰাগত পাজাৰ তেওঁলোকে বনাইছে, বিহুৱান হিচাপে বনাইছে আৰু এনেদৰে সুন্দৰকৈ বনাই তেওঁলোকে ইয়াত ৰাখি থৈছে। দেখুৱাইছো ND24 দৰ্শকসকলক আৰু চাৰিওফালে এতিয়া ৰজন জনাইছে মাকুৰ শব্দত ৰজন জনাৱা পৰিলক্ষিত হৈছে। তেওঁলোকে গামোচা তৈয়াৰ কৰিছে, মেখেলা চাদৰ তৈয়াৰ কৰিছে আৰু আনপিনে দেখিবলৈ পোৱা গৈছে পাজাৰ তেওঁলোকে এনেদৰে বনোৱাত বৰ্তমান ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। অসমীয়াৰ যি স্বাভিমান আচলতে যি বিহুৱান তেওঁলোকে প্ৰস্তুত কৰিছে আৰু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। তেওঁলোক এতিয়া দেখিবলৈ পোৱা গৈছে দিনে নিশাই তেওঁলোকে এনেদৰে এতিয়া ব্যস্ত থকা পৰিলক্ষিত হৈছে। শিপিনী বাইদেউ আছে, কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ কি লগাইছে? পাজাৰ লগাইছে, বিহুৱান হিচাপে হৈছে। বিহু আহিলে কি কব, কেনেদৰে ব্যস্ততা চলিছে? বিহুৰ কাৰণে এক মাহৰ পৰা বনাই আছে। কি বনাইছে? গামোচা বনাইছে, ৰাভা পাজাৰ, ৰিহা চাদৰ আৰু এতিয়া ৰাভা পাজাৰ বনাই আছে। কিমান দিন আগৰ পৰা এনেদৰে ব্যস্ততা চলিছে? এক মাহ 2 মাহ মানে হ'ল আৰু বনাই আছে। ঘৰত সকলোৱে এনেদৰে লাগিছে? ঘৰত সকলোৱে লাগিছে। হয়, এনেদৰে তেওঁলোকে দেখিবলৈ পোৱা গৈছে ৰাভা পজাৰ তেওঁলোকে প্ৰস্তুত কৰিছে। তেওঁলোকে ৰাভা পজাৰ এনেদৰে বনোৱা পৰিলক্ষিত হৈছে। তেওঁলোকৰ যি পৰম্পৰাগত যি পাজাৰ ৰাভা পাজাৰ সেয়া তেওঁলোকে প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। যিহেতু তেওঁলোকৰ যি গাঁওখনৰ এই গাঁওখনত দেখিবলৈ পাইছে সকলোৰে ঘৰে ঘৰে এনেদৰে মাকুৰ শব্দত ৰজন জনাইছে। পৰিৱেশ দেখুৱাইছো আমি গোৱালপাৰাৰ কুৰাভাষা গাঁৱৰ পৰিৱেশ। এনেদৰে গাঁৱৰ জীয়ৰী বোৱাৰী এতিয়া ৰঙালীক আদৰাৰ ব্যাপক তেওঁলোকে প্ৰস্তুতি চলাইছে। বাইদেউ আপোনাৰ ওচৰত আহিছো, কি বনাই আছে? এইটো বৰ্তমান ৰাভা পাজাৰ বনাই আছে। আৰু কি বনাইছে? আৰু বহুত বনাইছো, বিহু গামোচা আৰু মেখেলা চাদৰ বহুত খিনি বনাই আৰু অৰ্ডাৰ কৰা হয়। এইখিনি অৰ্ডাৰ আছে বৰ্তমান বিহুৰ কাৰণে। আৰু বিহুৱান দিব লাগিব। বিহুৱানৰ বাবে কি বনাইছে? ডাঙৰ গামোচা বনাইছো বহুত। বিহু ফুল হলে বিহু ফুল বনাইছো বহুত খিনি আৰু বেলেগ বেলেগ ফুল। কিমান দিনৰ পৰা এনেদৰে লাগি আছে? কিমান দিনৰ পৰা বনাই আছে? 3 মাহ 4 মাহ আগৰ পৰাই হৈ আছে। এইটো বনাই আছে বিহুৰ কাৰণে বহুত অৰ্ডাৰ আহিছে না, অৰ্ডাৰ কাৰণে বনোৱা হয় আৰু ঘৰতো ব্যৱহাৰ কৰে? ঘৰতো ব্যৱহাৰ কৰো। বিহুত গেলে লৈ যাম আৰু এনেকুৱা। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে সকলোৱে ব্যস্ত আৰু আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছো। গোৱালপাৰাৰ চাৰিওফালৰ এটা যি ৰজন জনাইছে এয়া মাকুৰ শব্দত। এনপিনে দেখিবলৈ যঁতৰ সূতা কাটিছে। এক প্ৰকাৰ ক'ব লাগিব ৰঙালীক আদৰাৰ বাবে তেওঁলোক ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আনপিনে দেখিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি। যিহেতু বিহুৰ আখৰা চলি আছে সমান্তৰালকৈ এনেদৰে মহিলাসকল গাঁৱৰ জীয়ৰী বোৱাৰীসকল তেওঁলোক তাঁতশালত এনেদৰে ব্যস্ত হৈ পৰিছে। গোৱালপাৰাৰ এনেদৰে পৰিৱেশ দেখুৱাইছো। ৰাজ্যজুৰি যিহেতু এতিয়া দেখিবলৈ পোৱা গৈছে ৰঙালীক যিহেতু আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। সকলোৱে আচলতে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। এনেদৰে বিহুৱান তেওঁলোক নিৰ্মাণ কৰিছে। তেওঁলোকৰ যি পৰম্পৰাগত ৰাভা পাজাৰ তেওঁলোকে নিৰ্মাণ কৰিছে। লগতে তেওঁলোকে গামোচা ইয়াত সুন্দৰকৈ এনেদৰে গামোচা বনাই এনেদৰে ৰাখিছে। তেওঁলোকে হাতে বোৱাই এনেদৰে তেওঁলোকৰ সুন্দৰকৈ ৰাভা পাজাৰ বনাই ৰাখিছে। পৰিৱেশটো দেখুৱাইছো খুবেই এটা সুন্দৰ পৰিৱেশ আৰু এনেদৰে তেওঁলোকে এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছো। গোৱালপাৰাত কৰবাত যদি নাচনীসকল বা ঢুলীয়া নাচনীসকল তেওঁলোকে আখৰাত ব্যস্ত হৈ পৰিছে। আনপিনে দেখিবলৈ পোৱা গৈছে জীয়ৰী বোৱাৰী তেওঁলোকে তাঁতশালত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।